নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি ইণ্ডিয়ান পলিটিৰ নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 3, যাক চিটিজেনশ্বিপ হিচাপে নামকৰণ কৰা হৈছে। আৰু এই চিটিজেনশ্বিপ আমাৰ সংবিধানত আৰ্টিকল 5ৰ পৰা আৰ্টিকল 11লৈকে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। সো বলক আমি এই আৰ্টিকলসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰোঁ। আৰ্টিকল 5ত উল্লেখ কৰা হৈছে যে চিটিজেনশ্বিপ বাই ডমিচাইল। ডমিচাইল শব্দৰ অৰ্থ হ'ল আপুনি ভাৰতৰ কোনো এখন ঠাইত আপুনি পাৰ্মানেণ্টলি ভাৱে বসবাস কৰি আছে, তেতিয়াহ'লে সেই ঠাইখনৰ আপুনি ডমিচাইল হৈ পৰিব। কিন্তু আমাৰ সংবিধানত উল্লেখ কৰা হৈছে যে ডমিচাইল কেৱল ভাৰতৰে হ'ব, কোনো ৰাজ্য বা কোনো ঠাই নাহিব। এই কথাষাৰ ভাৰতৰ সংবিধানত উল্লেখ কৰা আছে। এতিয়া আহিলেও ইয়াৰ পইণ্টবিলাকৰ বিষয়ে। এতিয়া আহিছোঁ ডমিচাইল হিচাপে আপুনি ভাৰতৰ নাগৰিকত্ব কিদৰে লাভ কৰিব। 26 জানুৱাৰী 1950 আমি এই ডেটটো কিয় লৈছো, এই ডেটটোৰ দিনাখনে আমাৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল। সেই দিনাখনৰ আগলৈকে যিসমূহ ব্যক্তি ভাৰতত জন্মগ্ৰহণ কৰিছিল বা তাৰ পেৰেণ্টছ অৰ্থাৎ পিতৃ মাতৃ বা গ্ৰেণ্ড পেৰেণ্টছ বা ককা আইতাসমূহ ভাৰতৰ জন্ম হয় অৰ্থাৎ ভাৰতৰ নাগৰিক হিচাপে আছিল, তেতিয়া তেখেতে চিটিজেনশ্বিপ বাই ডমিচাইল হিচাপে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। আমি আহিছো এতিয়া নেক্সট আৰ্টিকল 6লৈ। এতিয়া আহিছো আৰ্টিকল 6। আৰ্টিকল 6ত উল্লেখ কৰা হৈছে পাৰ্চন হু মাইগ্ৰেটেড ফ্ৰম পাকিস্তান, মানে যিবিলাক ব্যক্তি পাকিস্তানৰ পৰা মাইগ্ৰেট কৰা হৈছিল। ইয়াৰ কাৰণে ভাৰত চৰকাৰে এটা ডেট দিয়া হৈছিল, সেইটো হৈছে 19 জুলাই 1948। এই ডেটটো কিয় সৃষ্টি কৰা হৈছিল? এই ডেটটোৰ দিনাখনেই ভাৰত আৰু পাকিস্তানত পাৰ্মিট চিষ্টেম কাৰ্যকৰী কৰা হৈছিল। এতিয়া আহো ইয়াৰ আগত অহা মানুহখিনিৰ কাৰণে কিদৰে চিটিজেনশ্বিপ লাভ কৰিব আৰু ইয়াৰ পাছত অহা মানুহখিনিয়ে কিদৰে চিটিজেনশ্বিপ লাভ কৰিব। এতিয়া আহো 19 জুলাই 1948ৰ আগৰ যিখিনি ব্যক্তি পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল, সিহঁতে কিদৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। প্ৰথম পইণ্টটো হৈছে হয়তো সি বা তাৰ পেৰেণ্টছ বা তাৰ গ্ৰেণ্ড পেৰেণ্টছ ভাৰতত জন্মগ্ৰহণ কৰিব লাগিব। তাৰ নেক্সট পইণ্টটো হৈছে সি যোনদিনাখন ভাৰতলৈ মাইগ্ৰেট হৈছিলে সেই দিনাখনৰ পৰা ভাৰতত সি পাৰ্মানেণ্টলি বসবাস কৰি থাকিব লাগিব। সেই দুটা কণ্ডিশ্যন যদি ফুলফিল কৰা হয়, তেতিয়াহ'লে 19 জুলাই 1948ৰ আগৰ যিখিনি মানুহ পাকিস্তানৰ পৰা ভাৰতলৈ মাইগ্ৰেট হৈ আহিছিলে, তেতিয়াহ'লে সিহঁতে অট'মেটিকেলি ভাৰতৰ চিটিজেনশ্বিপ লাভ কৰিব। এতিয়া আহিছো ইয়াৰ পাছত আফটাৰ অৰ্থাৎ 19 জুলাই 1948ৰ পাছৰ মানুহখিনি যদি ভাৰতলৈ আহিছিল, তেতিয়া সিহঁতে কিদৰে নাগৰিকত্ব লাভ কৰিব তাৰ বিষয়ে আলোচনা কৰিছো। প্ৰথম কণ্ডিশ্যনটো মই আগতো কৈছো, তেখেতে হয়তো তেখেতৰ পেৰেণ্টছ বা তেখেতৰ গ্ৰেণ্ড পেৰেণ্টছ ভাৰতত জন্মগ্ৰহণ কৰিব লাগিব। আফটাৰ 19 জুলাই 1948ৰ পাছত তেওঁ ভাৰতবৰ্ষত প্ৰায় 6 মাহৰ কাৰণে থাকিব লাগিব। ইয়াৰ নেক্সট পইণ্টটো হৈছে ভাৰতৰ যিকোনো এজন অফিচাৰক চিটিজেনশ্বিপৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লিকেশ্যন দিব লাগিব। আৰু যদি সেই অফিচাৰজনে সেইজন ব্যক্তিক ভাৰতৰ নাগৰিক হিচাপে চিহ্নিত কৰিব পাৰে, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব, যোনজন ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্বৰ কাৰণে আবেদন কৰিছিল। এতিয়া আৰ্টিকল 5 আৰু আৰ্টিকল 6ৰ এটা সৰু ডিফাৰেন্স হ'ল, আৰ্টিকল 5ত উল্লেখ কৰা হৈছে মাত্ৰ সেইকেইজন ব্যক্তি যিকেইজন ইণ্ডিয়ান টেৰিটৰীৰ আণ্ডাৰত আছে। আফটাৰ ইণ্ডিপেণ্ডেণ্ট যিখন ইণ্ডিয়ান টেৰিটৰী হৈছে তাৰ ভিতৰৰ যিখিনি মানুহখিনি, সেইখিনিৰ কথা আৰ্টিকল 5ত উল্লেখ কৰা হৈছে। আৰ্টিকল 6ত সেইখিনি ব্যক্তিৰ কথা উল্লেখ কৰিছে যিখিনি ব্যক্তি 19 জুলাই 1948ৰ আগত বা পাছত পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ
মাইগ্ৰেট কৰিছিল সো সেইখিনি কথা বুজি পালে আৰ্টিকল 5 আৰু আৰ্টিকল 6 ৰ কি পাৰ্থক্য আছে সো আমি আহিছো আৰ্টিকল 7 ত এতিয়া আমি আহিছো আৰ্টিকল 7 আৰ্টিকল 7 ত উল্লেখ কৰা হৈছে যে সিটিজেনশিপ হু মাইগ্ৰেটেড ইণ্ডিয়া টু পাকিস্তান ইয়াত এটা ডেট বান্ধি দিয়া হৈছে সেই ডেটটো হৈছে 1st মাৰ্চ 1947 অৰ্থাৎ সেই ডেটৰ আগত যদি কোনোবা ব্যক্তি ইণ্ডিয়াৰ পৰা পাকিস্তান যায় তেতিয়াহলে সেই ব্যক্তিক কোনো ধৰণৰ ইণ্ডিয়ান সিটিজেনশিপ দিয়া নহয় আৰু যদিহে ইয়াৰ পাছত আকৌ পুনৰ পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ ঘূৰি আহে তেতিয়া সো সেই ডেটটোৰ পাছত পাকিস্তানৰ পৰা যদি ইণ্ডিয়ালৈ পুনৰ সেই ব্যক্তিজন ঘূৰি আহে তেতিয়া তেখেতে কি কণ্ডিশ্যনত ভাৰতৰ নাগৰিকত্ব লাভ কৰিব সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথমটো সকলোৱে জানে হি অৰ তাৰ পেৰেণ্টছ বা গ্ৰেণ্ড পেৰেণ্টছ ভাৰতত জন্ম হ'ব লাগিব নেক্সট পইণ্টটো হৈছে তেখেত যোনদিনাখন ভাৰতলৈ উভতি আহিছে সেই ডেটটোৰ পৰা 6 মান্থ ভাৰতত থাকিব লাগিব তাৰ নেক্সট পইণ্টটো হৈছে তেখেতে কোনোবা ভাৰতৰ অফিচাৰক ইণ্ডিয়ান সিটিজেনশিপৰ কাৰণে ৰেজিষ্ট্ৰেচনৰ বাবে এপ্লিকেশন দিব লাগিব যদি সেই অফিচাৰ জনে তেখেতক ভাৰতৰ নাগৰিকত্বৰ মৰ্যাদা দিয়ে তেতিয়া হলে যোনজন ব্যক্তি পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ ঘূৰি আহিছিল তেখেতে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব সো এতিয়া আহো আমাৰ নেক্সট পইণ্টলৈ সেইটো হৈছে আৰ্টিকল 8 আৰ্টিকল 8 উল্লেখ কৰা হৈছে যে citizenship of a person who Indian origin reside outside India মানে ভাৰতৰ বাহিৰত থকা except পাকিস্তান ভাৰতৰ বাহিৰত থকা লোকসকল যদি ইণ্ডিয়ান অৰিজিন হয় তেখেতসকলে কিদৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব সো এতিয়া প্ৰথম পইণ্টলৈ আহো প্ৰথম পইণ্টটো প্ৰায় একেই সবৰ দৰে ই অৰ তাৰ পেৰেণ্টছ বা গ্ৰেণ্ড পেৰেণ্টছ ভাৰতত জন্মগ্ৰহণ কৰিব লাগিব আৰু নেক্সট পইণ্টটো হৈছে তেখেতে যোনখন দেশত আছে সেই দেশখনৰ ডিপ্ল'মেট বা ইণ্ডিয়ান কাউন্সিলৰত ভাৰতৰ নাগৰিকৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যদি এই দুটা কণ্ডিশ্যন ফুলফিল কৰিব পাৰে তেতিয়াহলে সেই ব্যক্তিজনে ভাৰতৰ সিটিজেনশিপ লাভ কৰিব পাৰিব এতিয়া আহিছো আৰ্টিকল 9 লৈ 9 ত উল্লেখ কৰা আছে নো ডিম টু সিটিজেন কোনবোৰ ব্যক্তি ভাৰতৰ সিটিজেন নহব যোনবিলাক ব্যক্তি 26 জানুৱাৰী 1950 অৰ্থাৎ আমাৰ সংবিধানখন যেতিয়া গৃহীত কৰা হৈছিল সেই তাৰ আগতে যদি ফৰেন সিটিজেন যদি হি একুৱাৰ কৰি লয় তেতিয়া হি আৰ্টিকল 5 6 আৰু 8 ৰ আন্ডাৰত তেখেতে ভাৰতৰ সিটিজেনশিপ লাভ কৰিবৰ কাৰণে ডিমান্ড কৰিব নোৱাৰিব এটোৱে হৈছে আৰ্টিকল 9 এতিয়া আহিছো আৰ্টিকল 10 আৰ্টিকল 10 ত উল্লেখ কৰা হৈছে কন্টিনিউৱেন্স অফ সিটিজেনশিপ ইয়াৰ অৰ্থ হৈছে আপুনি যদি ইণ্ডিয়ান সিটিজেনশিপ লাভ কৰে বা আপুনি যদি ইণ্ডিয়ান সিটিজেনশিপ হয় আপুনি ইয়াৰ ধাৰাবাহিকতা অৰ্থাৎ ইয়াৰ যিটো কন্টিনিউৱেন্স এটো সম্পূৰ্ণ অধিকাৰ পাৰ্লিয়ামেন্টৰ ল মেকিংৰ ওপৰত থাকিব অৰ্থাৎ আপোনাৰ যদি ইণ্ডিয়ান সিটিজেনশিপ বাহাল ৰাখে বা নাৰাখে সেই ইয়াৰ সম্পূৰ্ণ অধিকাৰ আমাৰ পাৰ্লিয়ামেন্টৰ ওচৰত থাকিব সো হেতুৱে আছে আৰ্টিকল 10 আৰ্টিকল 11 ত উল্লেখ কৰা হৈছে যে পাৰ্লিয়ামেন্টে ভাৰতৰ যি সিটিজেনশিপৰ অধিকাৰ তাৰ কাৰণে ৰেগুলেট কৰিব পাৰে অৰ্থাৎ হি কন্ট্ৰোল কৰি থাকিব পাৰে 26 জানুৱাৰী 1950 যেতিয়া আমাৰ সংবিধানখন গৃহীত কৰা হৈছিল তাত পাৰ্লিয়ামেন্টক পাৱাৰ দিয়া হৈছিল যে পাৰ্লিয়ামেন্টে সিটিজেনশিপৰ ওপৰত যিকোনো আইন অৰ্থাৎ যিকোনো ল বনাব পাৰে এই অধিকাৰটো পাৰ্লিয়ামেন্টৰ ওপৰত আছে আৰু পাৰ্লিয়ামেন্টে আৰ্টিকল 5 ৰ পৰা 8 ৰ অধীনত যোনবিলাক লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে সেই সমূহক কিছুমান কণ্ডিশ্যনৰ ভিত্তিত ৰেষ্ট্ৰিক্ট বা ৰিভক কৰিব পাৰে অৰ্থাৎ আপোনাৰ নাগৰিকত্ব বাতিল কৰিব পাৰে সো এইখিনি হৈছে
আৰ্টিকেল 11 সো আপোনালোকে বুজি পালে আৰ্টিকেল 5 ৰ পৰা আৰ্টিকেল 11 লৈকে কি আছে মই বুজাই দিছো আৰু যদি কিবা বুজি নাই পোৱা কমেন্ট কৰি ক'ব পাৰে সো আজিলৈ ভিডিওটো ইমানে আমি নেক্সট ক্লাছত আলোচনা কৰিম আমাৰ সিটিজেনশিপ এক্টৰ বিষয়ে সিটিজেনশিপ এক্ট মানে অৰ্থাৎ আমি কিদৰে নাগৰিকত্ব গ্ৰহণ কৰিব পাৰো আমি কিদৰে নাগৰিকত্ব হেৰুৱাব পাৰো আৰু কিমান দৰে আমাৰ নাগৰিকত্ব সলনি কৰা হল সেই সমূহ বিষয়ে আমি নেক্সট ক্লাছত সুন্দৰভাৱে আলোচনা কৰিম সো আজিলৈ ভিডিওটো ইমানে যদি আপুনি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কিবা বুজি নাপালে কমেন্ট কৰি ক'ব পাৰে সো আজিলৈ ভিডিওটো সামৰিছো ধন্যবাদ